Mabija edisansa apuna punu sebelum itu makanan boring ko ngokta biro omor itu mobile yang charge lah merak dong dah pun tu lepas sebelum apa atau mobile lah soal lah sikang amna tadung ngosnya ayo pa doi dem kintu mara raka bulu gara apa परिस्थिति ko apuna kapu orang maju turun tu ya, kabio. Pun ko sini lapa pagi kata kumana nyai. Kabio. Ada maju tu. Ada mau perutang pun pindah ya manga. Bukan merah mau bika. Pindah bot. Kabio. lupa ya. Ampun dah. Ada mau perutang. Ada main cuci lagi kabio. Main lupa ya. যোৱাকালি নিকা প্ৰায় 10:30 মান বজাত আমাৰ তেওঁলোকৰ আইলাকান্দিৰ যি ইষ্টাবিঙতৰ পৰা বুলি ফোন বুলি আহিছিলে যে তোমালোকৰ এইটো অমৰজ্যোতি তাইতৰ ঘৰ হয়নে বোলো তেতিয়া মই হয় ছাৰ তাৰপাছত ক'লে যে অমৰজ্যোতি তাইত অলপ ইনজুৰিছ হৈছে বোলে কি হৈছে ছাৰ কি হ'ল বুলি কওঁতে নাই আমি বোলে তেওঁক মেডিকেলত লৈ গৈ আছোঁ বোলে তেওঁৰ কাৰেণ্টত শ্বৰ্ট হৈছে তেতিয়া মই সুধিলোঁ ছাৰ কেনেকৈ কাৰেণ্টত শ্বৰ্ট হ'ব পাৰে কেনেকুৱা ধৰণে ক'ত কাৰেণ্টটো শ্বৰ্ট হৈছে তেতিয়া ই কৈছে মানে ৰুমত শুই থাকোঁতে ফোনত কথা পাতি আছিলে কথা পাতি থাকোঁতে মানে কাৰেণ্টত শ্বৰ্ট হৈ মৃত্যুবৰণ কৰি এনেকুৱা হৈছে বুলি তেওঁলোকে জনাইছে তাৰপাছত বহুতখিনি এওঁলোকে কিবা কিবি কৈ আছিলে কিন্তু মেডিকেল লৈ গৈছোঁ কৈ কিনা তেতিয়াই মই গম পোৱা হ'ল এওঁলোকৰ কথাবিলাকৰ সুৰৰ পৰা তেওঁ মৃত্যু হৈছে কিন্তু আমাক মিছা কথাৰে তেওঁলোকে মেডিকেল লৈ গৈছোঁ বুলি কৈ আছে আৰু তাতে আমাৰ মিচিং ল'ৰা কেইজনমান আছিলে তেওঁলোকে পিছত মোক জনাইছে যে অলৰেডি মেডিকেল পাবই নোৱাৰিলে মাজতে মৃত্যু হৈছে বুলি আৰু এটা কথা আমাৰ ফালৰ পৰা বিশেষকৈ চিন্তা কৰিবলগীয়া আৰু দুৰ্ভাগ্যজনক কথা যে এটা চাকৰি কৰা যেহেতু তেওঁলোকক চাকৰি কৰে বুলি তেওঁলোকক এটা থাকিবলৈ কিবা এটা তেওঁলোকক ঘৰ বা কিবা কেম্প দিয়া হয় তাতে আচৰিত ধৰণৰ এটা ঘটনা যে এওঁলোকৰ এটা ষ্টাফটো কেনেকুৱা ধৰণৰ কাৰেণ্টৰ বৰ্ড ইউজ কৰে যে মোবাইল চাৰ্জ কৰি কথা পাতিলে যেন মানুহে মৃত্যুবৰণ কৰিব পাৰে এইটো কেনেকুৱা অৱহেলা আৰু কেনেকুৱা ধৰণৰ কথা এইটো হ'ব পাৰে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এইটো নিশ্চয় কিবা এটা ইয়াত ৰহস্য আছে এনেকুৱা আমি সন্দেহ কৰিছোঁ আৰু সন্দেহ কৰিবলগীয়া কথাও হৈছে কাৰণ আমিও কেতিয়াবা মোবাইল চাৰ্জ কৰি কথা পাতোঁ আৰু এনেকৈ যেন মোবাইল চাৰ্জ কৰি কথা পাতিলে যেন তেওঁ মৃত্যু হ'ব পাৰে এইটো কথাটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে আৰু তেওঁৰ এইডোখৰত তেওঁৰ অলপ স্পট দাগ আছে আৰু লগতে তেওঁৰ এইডোখৰ মোবাইলত চাৰ্জ কৰি তেওঁ দুখ পাইছে বুলি তেওঁলোকে জানিব দিছে কিন্তু আমি চাইছোঁ তেওঁলোকৰ ফটোটোত আঁতবিলাকতো যথেষ্ট পৰিমাণে মানে অলপ মানে আঘাত পোৱাৰ চিন দেখুৱাই আছে মানে ইয়াত শ্বৰ্ট কৰাটো আৰু আঁতবিলাকত কেনেকৈ গোটেইখিনি তেজ গোট খাই এনেকুৱা আঘাত পাবলগীয়া হ'ল সেইটো কাৰণে বহুত আমি চিন্তিত বিশেষকৈ আমি ইমান ভাল ঘৰৰ নহয় আমাৰ বিশেষকৈ আমি দুখীয়া ফেমিলিৰ মানুহ তেওঁ বহুত কষ্ট কৰি আজি 8-9 বাৰমান তেওঁ ইণ্টাৰভিউ গৈ বেচেৰা এবছৰ কামাণ্ডোত তেওঁ কিবা হৈছিলে চিলেক্ট হৈছিলে কিন্তু 1.5 বছৰমান চাকৰি কৰিয়ে তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল বিশেষকৈ আমি একো নকওঁ এতিয়া আমাৰ ঘৰৰ মানুহ সকলোবিলাক বিশেষকৈ আমাৰ দেউতা নাই মই অকলে আছোঁ আৰু মা এতিয়া অৱস্থা নাই মায়ে এতিয়া মৰো অৱস্থা মই কি কৰোঁ মই একো ভাবি পোৱা নাই আৰু এই কিবা এটা ৰহস্য তখা যেন যিটো আমি অনুভৱ কৰিছোঁ আমাৰ বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যি কি নহওক ল'ৰাটোৰ জীৱনটো আৰু আমাৰ পৰিয়ালক আপুনি কিবা এটা কৰি দিয়ক একেবাৰে তেওঁ যিমানখিনি তাৰ সপোন আছিলে উঠি অহা ল'ৰা 22-23 বছৰীয়া ল'ৰা তেওঁ সকলোবিলাক শেষ কৰি দিলে আমি তাৰ আইলাকান্দিত গৈ এতিয়া তেওঁ কেনেকুৱা কি হৈছে এইটো আমি চাবও নোৱাৰোঁ আমি এইটো নাজানো তেওঁলোকে মোবাইল চাৰ্জ কৰোঁতে মৃত্যুবৰণ কৰিছে বুলি কৈছে কেনেকুৱা ধৰণৰ মোবাইল চাৰ্জ কৰিলে মানুহে মৃত্যু হ'ব পাৰে আৰু এওঁলোকে যিটো এইবিলাক কৰিছে আৰু বহুতখিনি কমপ্লেইন পাইছিলোঁ কিন্তু এইবিলাক আমি নকওঁ যিটো তেওঁলোকৰ যি তখা ঠাই এইবিলাকত অলপ বঠা দিলে গোটেইখিনি টিংপাত হুৰুৱাই নিয়ে আৰু কুঁৱা পানী নাই কুঁৱা পানী পাবলৈ টান সকলোবিলাক সমস্যাৰ কথা কৈছিলে কিন্তু যি কি নহওক এইবিলাক গোটেইখিনি কিবা এটা কৰিলেতো কষ্ট কৰিবই লাগিব বুলি তেওঁ কয় কিন্তু যিমানখিনি কথা তেওঁ ঘৰৰ পৰা কেইদিনমানৰ আগতে ছুটীত আহিছিলে ঘৰত আহি পিনে তেওঁ দেওবাৰে আকৌ গুচি গ'ল দেওবাৰে গুচি গৈ কিনে সোমবাৰে পাইছিলে চাগে তাত সোমবাৰে পাইছিলে আৰু কালি আমাক ফোন কৰিছিলে ঘৰত মানে কি হ'ল
এজন অমৰজিৎ টাইট মোৰ ভাইটি হয়, ভাইটি মানে মোৰ মামাৰ ল'ৰা। কিছুমানে কৈছে বিস্ফোৰণ হ'ল, মোবাইল বিস্ফোৰণ হৈছে বুলি কোৱা শুনিছোঁ, কিন্তু অলৰেডি মোবাইল বিস্ফোৰণ হ'লে মানুহজন তাৰ বুকুত পাইছোঁ দাগ আৰু হাতত পাইছোঁ অলৰেডি, তাৰপিছতে আঙুলি এটা ফাটি আছে। তাৰ মতে পূৰা সন্দেহজনক যে তাত মই ভাবত ৰহস্য আছে। আৰু হয়, মোবাইলটো ঠিকে আছে বুলি, বিস্ফোৰণ হ'লেতো ফাটি গ'লহেঁতেন। কিন্তু আৰু এটা কথা, মোৰ আজি এমাহ ছুটীত আহিছিলেগৈ, তেতিয়া মোৰ ঘৰলৈ আহিছিলে, দাদা মোৰ বোলে চাকৰিটো কৰিব মন নাই বুলি মোক কৈছিলে। মই বোলো কিয়? তেতিয়া কৈছে যে দাদা নাই, খোৱা পানীৰ ব্যৱস্থা ভাল আছে, নাই বোলে কাৰেণ্টৰ মানে ব্যৱস্থা ভাল আছে, নাই বোলে ৰাস্তা পদূলি ভাল আছে। দাদা মই বোলে এবাৰ যদি যাওঁ, ছাৰহঁতক কৈ তেজপাত এটা বিচাৰি চাওঁ, যদি তেজপাত নিদিয়ে তেতিয়াহ'লে তাতে কৰিব লাগিব, উপায় নাই এতিয়াতো। কিন্তু যদি ইমানটো কিবা নহয় তেনেহ'লে মই চাকৰিটোকে এৰি দিওঁ নেকি বুলি সেইটো কৈছিলে মোক। মই বোলো সেইটো নকৰিবা, ছাৰহঁতক যদি মই কৈছিলোঁ যে ক'বা যে যদি দিয়ে তেজপাত ক'ৰবাত যদি ভাল জেগাত, তেতিয়া সেইটোও চাই ল'বা। কৈছে একো নাই, কষ্টটো পাবাই, অলপতো কষ্ট হ'বই, চাকৰি পোৱাটোৱে বহুত মানে কি হ'ল বহুত কষ্টত পাইছা যেতিয়া সেইটো নকৰিবা। তুমি এটা কাম কৰিবা, যদি তেজপাত দিয়ে তেজপাতটো লৈ ল'বা, যদি নাই দিয়া কিমান দিন থ'ব তাত, তাৰপৰাতো আকৌ পাছত তোমাক বেলেগত জেগাত হয় ৰহস্যজনক, পূৰা ৰহস্যজনক বুলি ভাবিছোঁ। বা তেখেতলোকৰ পৰা ফোন আহিছে যে মানে কিয় মোবাইল শ্বৰ্ট হয় বা বিস্ফোৰণ হয় মৰিলে বুলি, তেখেত ঢুকালে বুলি কৈছে। কিন্তু যিটো ফটেজ দিছে সেই ফটেজৰ মতে আমি পূৰা ৰহস্যজনক বুলি ভাবিছোঁ, কাৰণ মোবাইলটো একো হোৱা নাই। আৰু প্লাছ মানে কি হ'ল হাতত দুখ পাইছে, হয় দাগ বহুত দাগ পাইছোঁ মানে।